প্রিয় দর্শক, মই বর্তমান উপস্থিত আছো উত্তর অসমৰ এখন নগর নামেজাৰ খুকিয়া পৰিচয় ধৰ্মনগৰী। এই ধৰ্মনগৰীত দুটা পথত দুটা ষ্টেচু আছে। তেতিয়াহ'লে আহক একফালৰ ষ্টেচু দুটা চিনাকি কৰি লওঁ। বন্ধুসকল, এয়া দেখা পাইছে ধৰ্মনগৰীৰ দৃশ্য, মুখ্য প্ৰিন্ট পইণ্ট মানে পুলিচ পইণ্ট। আৰু এই ষ্টেচুটো চাই লওক এবাৰ। এইয়া ষ্টেচু, এই ষ্টেচুটো কাৰ হয় জানে? স্বাধীনতা সংগ্ৰামী যিজন ব্যক্তিয়ে আজাদ হিন্দ ফৌজ গঠন কৰিছিলে সেইজন ব্যক্তিৰে ষ্টেচু হয়, অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ষ্টেচু। আৰু এনেকুৱা ধৰণৰ স্বাধীনতা সংগ্ৰামী বৰণ্য ব্যক্তিসকলৰ ষ্টেচু তেনেকুৱা ঠায়ে ঠায়ে ষ্টেচু বনাই থব লাগে, কিয়নো আহিবলগীয়া প্ৰজন্ম এওঁলোকৰ ওপৰত ৰিচাৰ্চ কৰিব যে কোন হয় ব্যক্তিজন তেনেকৈ ষ্টেচু বনাই থৈছা। আৰু তেওঁৰ ওপৰত যেতিয়া ৰিচাৰ্চ কৰিবলৈ যাব নৱপ্ৰজন্মই, তেতিয়া তেওঁৰ জীৱন কুণ্ডলী আৰু জীৱন সংগ্ৰাম সকলোবোৰ ওলাই আহি যাব আৰু তেওঁক অন্তৰেৰে শ্ৰদ্ধা কৰিবলৈ বাধ্য হৈ যাব। আৰু এই দেখা পাইছে ধৰ্মনগৰীৰ পুলিচ পইণ্ট। আৰু এই পুলিচ পইণ্টৰ পৰা এই পথৰে যাব আপুনি। এই পথটোৰ নাম হৈছে অচিন্তলা পথ। আৰু অচিন্তলা পথতে এনেদৰে আমাৰ নেতাজী সুভাষ চন্দ্ৰৰ প্ৰতিমূৰ্তি বনাই থৈ দিয়া হৈছে। তেতিয়াহ'লে আহক আৰু এটা পথ আছে, সেই পথত আছে আমাৰ অসমৰ মহাবীৰৰ প্ৰতিমূৰ্তি। বন্ধুসকল, এই ধৰ্মনগৰীৰ দ্বিতীয়টো পথত এই দ্বিতীয়টো ষ্টেচু অৰ্থাৎ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো আন কাৰোৰে নহয়, আমাৰ অসম বীৰৰ প্ৰতিমূৰ্তি হয়। আৰু যিজনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ নিজৰ মোমায়েকক নিজৰ তৰোৱালেৰে শিৰচ্ছেদ কৰিছিল, সেইজনে আছে লাচিত বৰফুকন। একে ৰাতিতে গড় খান্দিছিল আৰু মোগলৰ বিৰুদ্ধে ৰণ কৰি মোগলসকলক পৰাজয় কৰিছিল আৰু আমাৰ আহোম সৈনিক জয়ী হৈছিল, যাক পোৱা হয় শৰাইঘাটৰ ৰণ। আৰু এনেদৰে অসমৰ ঠায়ে ঠায়ে নগৰে নগৰে এনেকুৱা বীৰসকলৰ প্ৰতিমূৰ্তি বনাই থৈ দিয়া হয়। আহিবলগীয়া প্ৰজন্ম এওঁলোকৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু জনাৰ পিছত এওঁলোকক অন্তৰৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিব। সেয়া হৈছে অসমৰ দৰং জিলাৰ ধৰ্মনগৰী খাৰপেটীয়া নগৰত কদমতলা পথত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনাই থৈ দিয়া হৈছে। কি ধুনীয়াকৈ দেখা পাইছে। আৰু এই প্ৰতিমূৰ্তি সকলৰ নিৰাপত্তাৰ খাতিৰত ওপৰত চিচি কেমেৰাও লগাই থৈ দিয়া হৈছে। আৰু দৰং জিলাৰ ধৰ্মনগৰীত দুটা পথত দুটা প্ৰতিমূৰ্তি। প্ৰথম পথত অৰ্থাৎ অচিন্তলা পথত নেতাজী সুভাষ চন্দ্ৰৰ প্ৰতিমূৰ্তি আৰু কদমতলা পথত অসম বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। আৰু বন্ধুসকল, এই দৰং জিলাৰ ধৰ্মনগৰী খাৰপেটীয়া নগৰত দুটা পথত দুজন বৰণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি বনাই থৈ দিয়া আছে আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে এয়া আপোনালোকৰ ওপৰত এৰি দিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।